Good morning everyone. সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় জানে যে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা সেশন আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ সেশনটোত আমি দিনটো গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিসকাস কৰোঁ আৰু এই সেশনটো আমি 5 মিনিটৰ ভিতৰতে কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ যাতে 5 মিনিটৰ ভিতৰতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ গোটেইখিনি জানি ল'ব পাৰে। আজি আমি 16 মে তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ' ডিসকাস কৰিম। গতিকে পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। তেতিয়া আপোনালোকে গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ ভালদৰে বুজি পাব। আজি প্ৰথম নিউজটো হৈছে কোভিড-19ৰ নতুন এটা ভাইৰাছ যাৰ নাম হৈছে FLIRT বা KP2 বুলি কোৱা হয়। আচলতে FLIRT টো হৈছে নিকনেম, মেইন নেমটো হৈছে KP2। এই নতুন ভাইৰাছটো বহুত কেইখন দেশত পোৱা গৈছে আৰু আমাৰ ভাৰতৰ মহাৰাষ্ট্ৰত প্ৰায় 250 জন লোকৰ দেহত এই কোভিড-19 নতুন ভাইৰাছটো দেখা দিছে। ঠিক আছে। সেকেন্ড নিউজটো হৈছে টাইমছ হায়াৰ এডুকেশ্যন ইয়ং ইউনিভাৰ্চিটি ৰেংকিংছ মুকলি কৰিছে আৰু এই ৰেংকিঙত আমাৰ ভাৰতৰ দুখন ইয়ং ইউনিভাৰ্চিটি অৰ্থাৎ ৰিসেন্টলি এষ্টাব্লিছ হোৱা ইউনিভাৰ্চিটি নাম আহিছে আৰু তাৰে এখন হৈছে মহাত্মা গান্ধী ইউনিভাৰ্চিটি 81 ৰেংকত আছে আৰু সেকেন্ডখন হৈছে আন্না ইউনিভাৰ্চিটি 96 ৰেংকত আছে। আমি থাৰ্ড নিউজটোলৈ আহিছো। ৰিসেন্টলি স্লোভাকিয়াৰ প্ৰাইম মিনিষ্টাৰ তেখেতৰ নাম হৈছে ৰবাৰ্ট ফিকো, তেখেতক গুলিওৱা হৈছিল আৰু তেখেতে লাইফ থ্ৰেটনিং ওয়াউন্ডছ হৈছিল তেখেতৰ। ঠিক আছে। ইয়াতে যদি আমি চাওঁ যে কোনোবা এজন দেশৰ প্ৰাইম মিনিষ্টাৰক গুলিওৱাটো এটা ডাঙৰ ঘটনা। ঠিক আছে। গতিকে এনেকুৱা নিউজবিলাকৰ পৰা আপোনালোকক যোনখন দেশৰ প্ৰাইম মিনিষ্টাৰক এনেকুৱা কৰা হৈছে সেই দেশখনৰ ওপৰত বহুত কেইটা কোৱেশ্চন আহিব পাৰে। এতিয়া প্ৰথমতে আহিবলগীয়া কোৱেশ্চনটো হৈছে যে এতিয়া স্লোভাকিয়া নামটো যেহেতু আহিছে গতিকে স্লোভাকিয়াৰ কেপিটেলনো কি? স্লোভাকিয়াৰ কেপিটেল হৈছে ব্ৰাটিস্লাভা। ইয়াতে এটা কথা কৈ থওঁ যে এই স্লোভাকিয়া দেশখন ইউৰোপ মহাদেশত পৰে আৰু আগতে স্লোভাকিয়া আৰু চেক ৰিপাব্লিক একেখনেই দেশ আছিলে। যেনেকে আমাৰ পাকিস্তান বাংলাদেশ মিলাই আমাৰ ভাৰতখন এক হৈ আছিলে আগতে, তেনেকে স্লোভাকিয়া আৰু চেক ৰিপাব্লিক একেখনেই হৈ আছিলে আৰু সেইখন চেকোস্লোভাকিয়া বুলি কোৱা হৈছিলে। কিন্তু এতিয়া ভাগ হৈ যোৱাৰ পিছত স্লোভাকিয়াৰ কেপিটেল হৈ গ'ল ব্ৰাটিস্লাভা আৰু চেক ৰিপাব্লিকৰ কেপিটেল হৈ গ'ল প্ৰাগ। আপোনালোকে নিশ্চয় শুনিছে প্ৰাগ চিটিখনৰ বিষয়ে। ঠিক আছে, আমি নেক্সট নিউজটোলৈ আহিছো। আৰ্মি সেট টু ৰিচিভ ইগলা-এছ এয়াৰ ডিফেন্স সিস্টেম ফ্ৰম ৰাছিয়া। এই ইগলা-এছ এয়াৰ ডিফেন্স সিস্টেমটো হৈছে এটা ভেৰি শৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স সিস্টেম আৰু এয়া আমি ৰাছিয়াৰ পৰা ৰিসেন্টলি আমি কিনিবলৈ গৈ আছো। তাৰপিছত লৰেন্স ৱং swears in as the new prime minister of Singapore in 2 decades. ঠিক আছে, দুটা দশকৰ পাছত ছিংগাপুৰৰ প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈছে আৰু নতুন প্ৰাইম মিনিষ্টাৰজন হৈছে লৰেন্স ৱং আৰু ছিংগাপুৰৰ ইণ্ডিপেণ্ডেন্সৰ পাছত 4 নম্বৰজন প্ৰাইম মিনিষ্টাৰ হৈছে লৰেন্স ৱং। নেক্সট আমি 6 নিউজটোলৈ আহিছো। SBI becomes first trading cum clearing member at Indian International Bullion Exchange. ঠিক আছে, ইয়াত আপোনালোকে অকল বেংকটোৰ নাম জানি থলে হ'ব, SBI। ঠিক আছে, আজি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি এইখিনি আছিলে। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছো আপোনালোকক। পুনৰ এটা নতুন ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।